মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ অনুশীলনী 13.2 থকা প্ৰশ্নসমূহৰ সমাধান কৰিম। চাবা 1 নম্বৰ প্ৰশ্ন কি দিছে, তলৰ উক্তিবোৰ ব্যস্ত সমানুপাত হয়নে নহয় লিখা। ইয়াৰ আগৰ ক্লাছত 13.1ৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকক প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাতনো কি তাৰ বিষয়ে বুজাই দিছো। ইয়াত আমাক প্ৰশ্ন সুধিছে ব্যস্ত সমানুপাত হয়নে নহয় লিখা। চাবা ব্যস্ত সমানুপাত কি, পেজ নম্বৰ তোমালোকে 233 চাবা। যদি x আৰু y দুটা ৰাশিৰ এটা বাঢ়িলে আনটো সমানুপাতিকভাৱে কমে বা এটা কমিলে আনটো সমানুপাতিকভাৱে বাঢ়ে, ইহঁতৰ পূৰণফল এটা ধ্ৰুৱক। এই ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতিক বোলা হয়। মানে প্ৰত্যক্ষ সমানুপাতিকৰ সম্পূৰ্ণ বিপৰীত হ'ল ব্যস্ত সমানুপাতিক। প্ৰত্যক্ষ সমানুপাতিক x যদি বাঢ়ে y ও বাঢ়িব, x যদি কমে y ও কমিব। আৰু আনহাতে আমি ইয়াত দেখা পালো যে ইয়াত x বাঢ়িলে y কমিব আৰু y বাঢ়িলে x কমিব। ইয়াকে কি বুলি কোৱা হয়, ব্যস্ত সমানুপাতিক বুলি কোৱা হয়। তবে ইয়াত প্ৰশ্নত আমাক কি সুধিছে যে এটা কামৰ বাবে 1 নম্বৰ প্ৰশ্নটো চোৱা, এটা কামৰ বাবে প্ৰয়োজন হোৱা কৰ্মীৰ সংখ্যা আৰু কামটো সম্পূৰ্ণ কৰিব লগা সময়। এই উক্তিটো 1 নম্বৰ সলিউশন দিলো। উক্তিটো ব্যস্ত সমানুপাত হয় কাৰণ কৰ্মীৰ সংখ্যা যদি বাঢ়ে তেন্তে কি হ'ব, সময় কি লাগিব, কৰ্মীৰ সংখ্যা বাঢ়িলে সময় কম লাগিব। আনহাতে কৰ্মীৰ সংখ্যা যদি কমে তেন্তে সময় কি লাগিব, বেছি লাগিব। এই ক্ষেত্ৰত আমি বুজি পালো 1 নম্বৰটো কি হয়, আমাৰ ব্যস্ত সমানুপাত হয়। কি লিখিম ইয়াত, উক্তিটো ব্যস্ত সমানুপাত হয় নে নহয় আমাক সুধিছে। আমি সলিউশন দি পেলাই লিখিম উক্তিটো ব্যস্ত সমানুপাতিক হয়। ব্যস্ত সমানুপাত হয়। ব্যস্ত সমানুপাত হয় কাৰণ কৰ্মীৰ সংখ্যা কমিলে সময় বেছি লাগিব। আনহাতে কৰ্মীৰ সংখ্যা বেছি হলে সময় কম লাগিব। 2 নম্বৰ প্ৰশ্নটো চাওঁ। এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ এখন গাড়ীৰ গতিবেগ আৰু লগা সময়। এই উক্তিটোত চাবা, গাড়ীৰ গতিবেগ বঢ়ালে কি হ'ব, নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ সময় কম লাগিব। আনহাতে গতিবেগ কমিলে সময় বেছি লাগিব। এই উক্তিটো কিহত আছে, ব্যস্ত সমানুপাতিক আছে। এতিয়া কি লিখিম, 2 নম্বৰ সলিউশন, উক্তিটো ব্যস্ত সমানুপাত হয় কাৰণ ই গাড়ীৰ গতিবেগ বঢ়ালে হয়নে, নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ সময় কম লাগিব। আৰু বা আনহাতে দিব পাৰা, আৰু গতিবেগ কমিলে
সময় বেছি লাগিব সময় বেছি লাগিব 3 নম্বৰ কুৱেশ্যনটো কি দিছে চাবা খেতি কৰা মাটিৰ কালি আৰু উৎপাদন কৰা শস্য এই ক্ষেত্ৰত চাবা খেতি কৰা মাটিৰ কালি যদি বাঢ়ে তেন্তে শস্য উৎপাদন কৰা শস্যৰ পৰিমাণ কি বাঢ়িব আৰু মাটিৰ কালি যদি কমে উৎপাদন কৰা শস্যৰ পৰিমাণো কমিব তেন্তে এই উক্তিটো ব্যস্ত সমানুপাত নহয় কি লিখিম আমি 3 নম্বৰ দি পেলাই লিখিম সলিউশন দিলো লিখিম উক্তিটো ব্যস্ত সমানুপাত নহয় কাৰণ খেতি কৰা মাটিৰ কালি বেছি হলে উৎপাদন কৰা শস্যৰ পৰিমাণ বাঢ়িব আনহাতে তোমালোকে লিখি ল'বা আনহাতে খেতি কৰা মাটিৰ কালি কমিলে উৎপাদন কৰা শস্যৰ পৰিমাণ কমিব এই হল কি আমাৰ উত্তৰ তোমালোকে আনহাতে দি পেলাই ইয়াত দেখি ল'বা আনহাতে খেতি কৰা মাটিৰ কালি কমিলে উৎপাদন কৰা শস্যৰ পৰিমাণ কমিব এই উক্তিটো কি এইভাবে ব্যস্ত সমানুপাত হোৱা নাই কিহত আছে প্ৰত্যক্ষ সমানুপাতত আছে কুৱেশ্যন নম্বৰ 2 কি দিছে চাবা এখন গাঁৱৰ ৰাইজে ৰাজহুৱা পুখুৰী এটা খন্দাৰ সিদ্ধান্ত ললে 30 জন গয়াই যদি 35 দিনত পুখুৰীটো খান্দিব পাৰে তেন্তে 210 জন গয়াই কিমান দিনত সেই কামটো কৰিব পাৰিব চাবা কেনেকৈ কৰো আমি প্ৰশ্ন দিয়াৰ দৰে চাবা আমি কি লিখিছো ইয়াত 2 নম্বৰ সলিউশন ধৰা হল গয়াৰ সংখ্যা 1 জন সময় ধৰিছো y দিন এতিয়া তালিকা এখন বনাইছো x আৰু y বুলি দিলো এতিয়া চাবা xত আছিলে কি গয়াৰ সংখ্যা আছিলে প্ৰশ্নত আমাক দিছে 30 জন গয়াই 35 দিনত পুখুৰীটো খান্দিব পাৰে 30 জন গয়াই কিমান দিনত খান্দিব পাৰে 35 দিনত কাৰণ y আছিলে কি সময় হয় 35 দিনত খান্দিব পাৰে তেন্তে আমাক প্ৰশ্নত সুধিছে যে 210 জন গয়াই কিমান দিনত পাৰিব তেন্তে ইয়াক যদি আমি x আৰু y ধৰিছো তেন্তে ইয়াত ধৰিম কি x1 ইয়াত ধৰিম কি y1 ইয়াত ধৰিম কি x2 ইয়াত ধৰিম কি আমি y2 আমাৰ y2 নিৰ্ণয় কৰিব লাগে তেন্তে y2 ইকুৱেল কি হ'ব what y2 আমাৰ নিৰ্ণয় কৰিব লাগে চাবা ইয়াত বেছি মানুহ গতিকে সময় কি লাগিব কম লাগিব বেছি মানুহ কিমান চাবা 30ৰ প্ৰথমে আছিল 30 জনৰ 35 দিন লাগিছিল 210 জনৰ কিমান দিন সময় কম লাগিব কম দিনত কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতিক এই ক্ষেত্ৰত কি x আৰু y ব্যস্ত সমানুপাতিক এতিয়া আমি কি কৰিম চাবা এতেকে আমি লিখিব পাৰো এতেকে x1 y1 ইকুৱেল x2 y2 লিখিব পাৰো হল x1 কিমান আছে আমাৰ ইমপ্লাইজ দিবা x1 কিমান আছে আমাৰ 30 মাল্টিপ্লাই y1 কিমান আছে আমাৰ 35 ইকুৱেল x2 কিমান আছে আমাৰ x2 আছে 210 দিয়া মাল্টিপ্লাই কৰি দিয়া কাৰ লগত y2 ৰ লগত হল এই 35 ইনটু 30 ইনটু 35 যেনে আছে তেনে ৰাখা 30 ইনটু 35 দিলো এই 210 চাবা মাল্টিপ্লাই আছে ইফালে আহিলে কি হ'ব ডিভাইড হলে হৰণ আহিব তলত আহিব 200 কিমান 10 ইকুৱেল কি হল y2 হল এতিয়া এই 0 দি প্লাই 0 কাটি দিলো 3 দি প্লাই ইয়াক 7 বাৰ কাটিলো 3 7 গুণ 21 হলনে 3 7 গুণ কিমান হল 21 7 দি প্লাই 35 কাটি দিয়া 7 দি প্লাই 35 কাটিলো কেইবাৰ 7 5 গুণ কিমান হল 35 হল 5 ইকুৱেল কিমান পালো আমি y2 ইয়াক ইমপ্লাইজ y2 ইকুৱেল টু 5 বুলিও লিখিব পৰা যায় কাৰণ 5 ইকুৱেল y2 ইকুৱেল 5 একেই কথা এতেকে
আমাক প্ৰশ্নত সুধিছিলে 210 জন গয়াই কিমান দিনত সেই কামটো কৰিব পাৰিব এতেকে 210 জন গয়াই 5 দিনত কামটো কৰিব পাৰিব এটি হল কি আমাৰ এনসার কুৱেশ্যন নম্বৰ 3 কি দিছে এটা আত্মসহায়ক গোটৰ 15 গৰাকী মহিলাই 24 দিনত 500খন গামোচা বয় সেই কামটো কিমান দিনত সম্পন্ন হ'ব যদি মহিলাৰ সংখ্যা 5,18 অথবা 24 হয় মন ৰাখিবা 500খন গামোচা কেনেকৈ কৰিম চাবা কুৱেশ্যন নম্বৰ 3 দিয়া দৰে কি লিখিছো চাবা 3 সলিউশন ধৰা হল মহিলাৰ সংখ্যা x গৰাকী সময় y দিন এতিয়া ইয়াত আমি x আৰু y বুলি ধৰো x হল কি মহিলাৰ সংখ্যা y হল কি সময় প্ৰশ্নত আমাক কৈছে যে আত্মসহায়ক গোটৰ 15 গৰাকী মহিলাই 24 দিনত 500খন গামোচা বয় 15 গৰাকী মহিলাই কিমান দিনত বয় 24 দিনত হল পিছত আমাক সুধিছে যে যদি মহিলাৰ সংখ্যা 5 18 আৰু কিমান হয় 24 হয় কিমান হয় 24 হয় 5 18 আৰু 24 হয় কিমান দিন সময় লাগিব সময় আমাক ওলাব দিছে ইয়াক আমি x আৰু y বুলি ধৰিলো ইয়াক আমি x1 ধৰিব পাৰো ইয়াক আমি y1 তেন্তে কি হ'ব x2 ইয়াত কি হ'ব y2 ইয়াত হ'ব কি x3 ইয়াত হ'ব কি x4 হল ব্ৰেকেট লগাই দিবা তেন্তে ইয়াত হ'ব কি y2 ইকুৱেল what ইয়াত x3 থাকিলে ইয়াত কি হ'ব y3 ইকুৱেল কি হ'ব what ইয়াত হল y4 ইকুৱেল কি হ'ব what আমি নিৰ্ণয় কৰিম ইয়াত সব আমি লিখিব পাৰো কম সংখ্যক মহিলা বেছি দিন লাগিব হয়নে কম সংখ্যক মহিলা কি লাগিব বেছি দিন লাগিব আৰু বেছি সংখ্যক মহিলাৰ কি লাগিব কম দিন লাগিব ব্যস্ত সমানুপাতত আছে ইয়াত আমি লিখিম কি চাবা ইয়াত চাবা ইয়াত কম সংখ্যক মহিলাৰ বেছি সময় লাগিব আৰু বেছি সংখ্যক মহিলাৰ কম সময় লাগিব গতিকে এই ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতিক এতিয়া আমি কি কৰিব পাৰো এই x1 y1 এতেকে আমি কি লিখিব পাৰো x1 y1 ইকুৱেল কি লিখিব পাৰো x2 y2 বুলি লিখিব পাৰো হল এটা সব x1 কিমান আছে আমাৰ x1 আছে আমাৰ 15 মাল্টিপ্লাই y1 কিমান আছে আমাৰ 24 ইকুৱেল x2 কিমান আছে আমাৰ 5 y2 আমাৰ ফাইন মানে ওলাব লাগিব y2 y2 থাকিব হল ইয়াত চাবা আমি কি কৰিব পাৰো 15 ইনটু এই 5ক পঠাই দিয়া 5 আছে পূৰণত এফালে গলে কি হ'ব হৰণ পঠাই দিয়া ইয়াত লিখিব পাৰো 15 ইনটু 24 তলত আহিব কিমান 5 হল তলত কিমান আহিল আমাৰ 5 আহিল মাল্টিপ্লাই কি সৰি ইকুৱেল কি হ'ব y2 হ'ব ইকুৱেল কি হ'ব y2 কাৰণ এই 5 কিহত আছিলে পূৰণত আছিলে এফালে আহিলে কি হ'ব হৰণ 5 দি পেলাই 15 কাটি দে কেইবাৰ গল তিনিবাৰ গল ইয়াত থাকিল 3 ইনটু 24 ইকুৱেল কি হ'ব আমাৰ y2 হল 3 ইনটু 24 ইনটু 3 ইনটু কি হ'ব 24 3 ইনটু 24 ইকুৱেল y2 ইয়াত পূৰণ কৰি দিও আমি পূৰণ কৰি দিলে কিমান হ'ব 3 4 গুণ কিমান হ'ল 12 হাতত কিমান আছে 1 3 2 গুণ 6 কিমান হ'ল 7 ইকুৱেল কি লিখিব পাৰো y2 হল ইয়াত আমি ইমপ্লাইজ y2 ইকুৱেল 72 বুলিও লিখিব পাৰো এতেকে 5 গৰাকী মহিলাৰ হয় মহিলাৰ সংখ্যা কি আছিল x গৰাকী ইয়াত হ'ব 5 গৰাকী মহিলাৰ উত্তৰত কি লিখিম আমি এতেকে 5 গৰাকী মহিলাৰ কামটো সম্পন্ন কৰিবলৈ 72 দিন লাগিব এতিয়া আমি
x1 y1 ইকুৱেল x3 y3 আমি নিৰ্ণয় কৰিম চাবা কেনেকৈ কৰোঁ তালিকাখনৰ পৰা আমি কি লিখিছো চাবা আকৌ x1 y1 ইকুৱেল x3 y3 লিখি লৈছো চাবা x1 কিমান আছিলে 15 y1 আছিলে কিমান 24 ইকুৱেল x3 কিমান আছিলে 18 আৰু y3 কি আছিলে y3 আমাক ফাইন্ড কৰিব লাগে হয় এতিয়া চাবা ইয়াত কি হৈ আছে এই 15 into 24 18 যি আছে আমাৰ y3 উলিয়াব লাগে তেন্তে y18 কিহত আছে পূৰণত এইফালে আহিলে কি হ'ব হৰণ তেন্তে কি লিখিম 15 into 24 তলত কি আহিব আমাৰ 18 ইকুৱেল কি হ'ব y3 এতিয়া কাটি দিও কেনেকৈ কাটিবা চাবা ইয়াক আমি কাটিব পাৰো 6 দি পেলাই 6 3 গুণ 18 6 4 গুণ 24 হলনে 6 দি পেলাই কাটিছো 6 3 গুণ 18 6 4 গুণ কিমান হল 24 3 দি পেলাই 15 কাটি দিয়া 3 দি পেলাই 15 কাটিলো 3 5 গুণ কিমান হল 15 হল 3 5 গুণ 15 ইয়াত আমি কিমান থাকি গল এতিয়া 5 into 4 ইকুৱেল কি থাকিল y3 হল ইয়াত আমি লিখিব পাৰো 20 ইকুৱেল কি লিখিব পাৰো y3 ইয়াক implies আমি y3 ইকুৱেল কি লিখিব পাৰো 20 বুলি লিখিব পাৰো ইয়াত লিখিবা এতেকে 18 গৰাকী মহিলাৰ কামটো সম্পন্ন কৰিবলৈ কিমান লাগিব 20 দিন সময় লাগিব 20 দিন সময় লাগিব এসব আমি x1 y1 equal to x2 y2 নিৰ্ণয় কৰিছিলো পিছত আকৌ x1 y1 equal x3 y3 নিৰ্ণয় কৰিছিলো এতিয়া আমি x1 y1 equal x4 y4 নিৰ্ণয় কৰিম এসব আমি কি লিখিছো আকৌ x1 y1 equal x4 y4 15 into x1 কিমান আছিলে 15 y1 আছিলে 15 24 x4 কিমান আছিলে 24 y4 equal what y4 y4 এ আছে এসব ইয়াত পঠাই দিয়া 15 into 24 ওপৰত হ'ব কিমান তলত কিমান আহিব আমাৰ 24 মানে 24 পূৰণত আছিল ইফালে আহিলে কি হ'ব 24 হৰণ হৈ যাব ইকুৱেল টু কি হ'ল y4 ঠিক আছে এ 24 দি পেলাই 24 কাটি দিয়া তলৰটো দি পেলাই ওপৰত 24 কাটি দিলো থাকি গল কি 15 ইকুৱেল টু কিমান পালো আমি y4 ইয়াক লিখিব পাৰি implies y4 ইকুৱেল কি লিখিব পাৰি 15 হয় এতেকে 24 গৰাকী মহিলাৰ কামটো সম্পন্ন কৰিবলৈ 15 দিন লাগিব